অসমক লৈ আশ্বস্ত যদিও অষ্টলক্ষ্মীত পোৱা ফলাফলক লৈ সন্তুষ্ট নহয় BL সন্তোষ। আগতকৈ কিয় কমিল উত্তৰ পূৰ্বাঞ্চলত বিজেপিৰ আসন? জয় পৰাজয়ৰ হিচাপ লৈ পদ্মভৱনত মন্থন BL সন্তোষৰ। হৈ যোৱা লোকসভা নিৰ্বাচনত উত্তৰ পূবত NDAৰ ফলাফল এইবাৰ আশা কৰা ধৰণে নহল। অসম ত্ৰিপুৰা অৰুণাচলক বাদ দি হাতত থকা আসনো হেৰুৱালে বিজেপি মিত্ৰজোঁটে। পূৰ্বতে অসম ত্ৰিপুৰা অৰুণাচলৰ লগতে মণিপুৰ নাগালেণ্ড মেঘালয়ত আছিল NDAৰ আসন। অৰ্থাৎ এইবাৰ 18 খনৰ পৰা হ্ৰাস পাই উত্তৰ পূৰ্বাঞ্চলত NDAৰ আসন সীমাবদ্ধ থাকিল 15খনত। কিয় হাৰিল বিজেপি মিত্ৰজোঁট? ইয়াৰ কাৰণ বিচাৰি পৰ্যালোচনা BL সন্তোষৰ। বিজেপিৰ ৰাষ্ট্ৰীয় সাংগঠনিক সাধাৰণ সম্পাদক BL সন্তোষে উত্তৰ পূৰ্বাঞ্চলৰ 8 ৰাজ্যৰ সভাপতি প্ৰভাৰী সাংগঠনিক সাধাৰণ সম্পাদকৰ পৰা ল'লে প্ৰতিবেদন। আৰু গত লোকসভা নিৰ্বাচনত বিধানসভা অনুযায়ী কোন কোন সমষ্টিত আমি কিমান ভোট পালোঁ ইয়াৰ বিষয়ে এক সমীক্ষাত্মূলক আমি বক্তব্য ইয়াত দাঙি ধৰিলোঁ। আমাৰ অসমত খুব ভাল ফলাফল, আমি প্ৰায় 94 আসনত এইবেলি আউট অফ 126 96 আসনত আমাৰ মিত্ৰগোষ্ঠী প্ৰথম স্থান পাবলৈ সক্ষম হৈছে আৰু মাৰ্জিনো বহুত আছিলে। ঠিক তেনেদৰে পঞ্চায়ত নিৰ্বাচন আহি আছে, উপ নিৰ্বাচন আছে। এই গোটেইখিনি কথা আমি আমাৰ ৰিপৰ্টিঙত দাঙি ধৰিলোঁ। বুথ পৰ্যায়ত দলটোৰ শক্তিশালী ভেটি থকা স্বত্তেও কি কথাৰ বাবে নাগালেণ্ডৰ দৰে ৰাজ্যত পৰাজয় স্বীকাৰ কৰিবলগীয়া হ'ল তাৰ কাৰণ বিচৰাৰ লগতে অসমত শেহতীয়াকৈ দলৰ জ্যেষ্ঠ নেতাই দল এৰাৰ কাৰণো বিচাৰিছে BL সন্তোষে। একেটা দিনতেই প্ৰথমে সভাপতি প্ৰভাৰী আদিৰে বৈঠকৰ পাছত কোষাধ্যক্ষ আৰু কাৰ্যালয় সম্পাদকৰেও বৈঠক BL সন্তোষৰ। বৈঠকত অসমৰ নেতৃত্বক আগন্তুক পঞ্চায়ত আৰু উপ নিৰ্বাচনলৈও শক্তিশালীভাৱে সাজু হোৱাৰ নিৰ্দেশ প্ৰদান কৰা হৈছে। উত্তৰ পূব বিজেপিৰ সমন্বয়ক সম্বিত পাত্ৰ, সহ সমন্বয়ক V মুৰলীধৰণৰ লগতে অসমত নতুনকৈ নিযুক্ত হোৱা প্ৰভাৰী হৰিশ দ্বিবেদী, ত্ৰিপুৰা বিজেপিৰ প্ৰভাৰী ডাঃ ৰাজদীপ ৰয়, অৰুণাচলৰ প্ৰভাৰী অশোক সিংহলো উপস্থিত থাকে বৈঠকত। মূলতঃ পৰাজয়ৰ পৰা শিক্ষালৈ আগবাঢ়ি যোৱাৰ পৰামৰ্শ BL সন্তোষৰ। কিন্তু কথা হ'ল জ্যেষ্ঠ বিজেপিৰ ক্ষোভ অসন্তুষ্টিৰ লগতে জুই আৰু ছাইৰ মাজেৰে আগবঢ়া মণিপুৰকে ধৰি আন বহু ইছ্যুৰে সৈতে মোকাবিলা কৰি কিদৰে সাংগঠনিক দিশত বিজেপিয়ে উত্তৰ পূবত শক্তিশালীভাৱে আগবাঢ়িব সেয়াহে হ'ব লক্ষণীয়। ভিডিঅ' জাৰ্নেলিষ্ট পংকজ বৰাৰ সৈতে ৰাজু বৰুৱাৰ ৰিপৰ্ট ND24। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।